হেৰা তুমি ক'ত আছানো লগৰবোৰে চবে বিয়া পাতিলে কিছুমানেতো বাপেকো হ'ল মইহে একো এটা হ'ব পৰা নাই তুমি নোহোৱা দুখত গাইজ তাইক ইমপ্ৰেছ কৰিবলৈ দাড়ি চুলি দীঘল কৰি তাই ঘৰৰ পদূলিৰ মুখেৰে গৈছিলে মৰতীজনীয়ে সাধু পাবা বুলি ভাবি চাউল এমুঠি দি পঠিয়াইছে এই লেটিঙৰ টেংকিৰ ভিতৰত যেনেকৈ বিভিন্নজনৰ গু সোমাই থাকে তেনেকৈয়ে বোলে ছোৱালীবোৰৰ হৃদয়ৰ মাজতো বহুত ল'ৰাৰ মৰম সোমাই থাকে সেইটো সঁচা নেকি বাৰু হে ছোৱালীসকল কোৱা কোৱা কমেণ্ট এটা কৰি মোকো এদিন মানুহজনীয়ে ক'ব চাওঁ এৰি দিয়া না মায়ে দেখিব ভাবিলে লাজ লাগি যায় একদম এই কথা এটা শুনিলোঁ এই মানে মুখত বোলে দাড়ি নথকা ল'ৰাবিলাক বাই মেটেৰিয়েল কথাটো সঁচা নেকি আকৌ বোলে কিছুমানে কৈছে তিৰিমুৱা বুলিও কৈছে কিছুমানে সঁচা নেকি বাৰু দাড়ি নথকা ল'ৰাবিলাক কি শুনিছোঁ মই এইবোৰ বাবা বছা মই মানে সমস্যা এটা লৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ বছা তুমি ঠিক জেগাত আহিছা আমাৰ ইয়াত সকলো সমস্যাৰ সমাধান পোৱা যায় হেৰি বাবা মানে মই বহুত বিপদত পৰিছোঁ বছা তুমি নিঃসন্দেহে ক'ব পাৰা তুমি কি বিপদত পৰিছা হেৰি বাবা মোৰ মানে ল'ৰা ছোৱালী হোৱা নাই বিয়া পতা কিমান দিন হ'ল তোমাৰ হে বাবা মই বিয়া নাই পতা নহয় কিছুমান বোৱাৰীয়ে বয়ফ্ৰেণ্ডৰ ভয়ত নিজৰ মানুহটোৰ লগত ফেচবুক হোৱাটছআপ ইনষ্টাত ক'তো ফটোৱে আপলোড নকৰে বয়ফ্ৰেণ্ডে গালি দিব বুলি এই কোৱা শুনিছোঁ ছোৱালীবিলাক বোলে জেলেপীৰ দৰে একদম চিধা আৰু বোলে জলকীয়াৰ দৰে একদম বহুত মিঠা আৰু মহৰ দৰে বোলে বহুত সহজ সৰল আকৌ এচিডৰ দৰে বোলে নিৰাপদ আৰু বান্দৰৰ দৰে বোলে বহুত শান্ত কথাটো সঁচা নেকি বাৰু হা ছোৱালীসকল সঁচা যদি কমেণ্ট এটা কৰি জনাবা দেই সঁচা হ'লো মিছা হ'লো ভাই তই মোৰ দুখৰ সময়ত লগতে থাক মোৰ বিপদৰ সময়তো তয়ে লগত থাক কেনেবাকে তয়ে কোফা নহয়তো কি হলে ভাই ইমান ফূৰ্তিত আহিছ আজি নকবি ফূৰ্তি কেলে নালাগিব কি হ'ল মানে হ'ল কি কচোন আমাৰ দাদা যে এই দাদা ল'ৰা এটা জন্ম হ'ল হে দাদা ল'ৰা জন্ম হ'ল কিন্তু প্ৰেগনেণ্টতো বৈৰেহে হৈছিল দাদা ল'ৰা কেনেকৈ জন্ম হ'ল মোৰ ব্ৰেকআপ হলো ভাই শুনা দে এইটো চেহাৰলৈ প্ৰেম যে কৰিলি সেইটো বহুত এ ভাই তোমাক প্ৰশ্ন এটা সুধিম দেই এই লাল চাহ যে লাল চাহটো সেই মেল নে ফিমেল কচোন তই জানো কেনে কথা হৈ থকা মই গম নাপাওঁ দেই ই অকোৱাটো লাল চাহটো মেল আকৌ কাৰণ লাল চাহত গাখীৰ নাথাকে যে গাখীৰ চাহটোহে ফিমেল গম পালি গাখীৰ চাহটোত গাখীৰ থাকে যে সেইটো ফিমেল আৰু লাল চাহটো মেল হয় গম পালি জান শুনা না কোৱা মই টেটু আঁকিম বুলি ভাবিছো এই নালাগে মই ভাল নাপাওঁ মই টেটু চেটু মই তোমাৰ নামটোহে লিখিম বুলি ভাবিছো লিখিম কোৱা না মোৰ নামটো লিখিবা ন মোৰ নামটো তুমি কাম এটা কৰা
তোমালোকৰ সম্পত্তিখিনিতে মোৰ নামটো লিখি দিয়া। কি? ধানটোৰ প্ৰতি কণটো কিছুমান ছোৱালীৰ সেই চৰকাৰী চাকৰি থকা টপা আংকুলৰ প্ৰতি মনটো। তো আজি আমাৰ পডকাষ্টত আছে জনিদা, আপোনালোকে সকলোৱে চিনি পায়ে। তো তেওঁক আমি সুধিম মানে আজি এআইৰ ওপৰত। তো জনিদা, এই যে এআই ওলাইছে, এআই আপোনাৰ জীৱনত কিবা প্ৰভাৱ পেলাইছে নেকি? আপুনি কি ক'ব বিচাৰে ইয়াৰ বিষয়ে? এআই বিলাক লৈ লৈ ভিডিঅ' কিছুমান বনাইছে মানে চুমা খুৱাই দিছে তোমাৰ এগৰাকী পৰ্ণ ষ্টাৰৰ লগত ভইচ লগাই পেলাই কিবা দি দিছে, মানে হাঁহিবলগীয়া। দেখিছো আপোনাৰ, মই সেই দেখিছিলো কোনোবা পৰ্ণ ষ্টাৰৰ লগত আপোনাৰ ভিডিঅ' বনাই দিছিলে।